হেল্ল' এভৰিৱান, আজি আমি ভিডিঅ'ত ডিছকাছ কৰিম আমাৰ ষ্টেট ইঞ্জিনিয়াৰিং কলেজ যিকেইখন আছে তাৰ গোটেইকেইখনৰ বিষয়ে এটা ৰিভিউ চাম। আমি কোনখন কলেজ কেনেকুৱা হয়, ক'ত কিমান প্লেচমেণ্ট হয় বা হোষ্টেল কেনেকৈ আছে, কেম্পাছটো কেনেকুৱা, এই গোটেইখিনি কথা চাম। বহুতে সুধি আছিলা, তো ভিডিঅ'টো আমি বনাইছোঁ আৰু ভিডিঅ'টো ভালকৈ চালে তোমালোকে এটা ব্ৰিফ আইডিয়া কৰিব পাৰিবা যে তোমালোকে এতিয়া যাবলগীয়া কলেজকেইখন কেনেকুৱা হয়। তো প্ৰথম আমি তলফালৰ পৰা চাই যাওঁ। প্ৰথম আহিলে আমাৰ BVEC, GEC, DEC। চ' এই গোটেইখনৰ ভিতৰত আটাইতকৈ এতিয়া ৰিচেণ্ট যোনখন মানে এষ্টাব্লিছ হৈছে সেইখন হ'ল আমাৰ ধেমাজি ইঞ্জিনিয়াৰিং কলেজ। তাৰ পৰা হৈছে তোমালোকৰ গোলাঘাট ইঞ্জিনিয়াৰিং কলেজ, দেন বৰাক ভেলী ইঞ্জিনিয়াৰিং কলেজ, তাৰ পৰা আহে আমাৰ যোনখন বিনেশ্বৰ বৰ্মা ইঞ্জিনিয়াৰিং কলেজ। চ' তোমালোকৰ কি হয়, যোনখন এষ্টাব্লিছমেণ্ট থাকে সেইটো হিচাপেও কলেজখনক ওপৰ তল সেনেকৈ ৰেটিং কৰা হয়। তো সেই হিচাপে ধেমাজি ইঞ্জিনিয়াৰিং কলেজখন আটাইতকৈ তলত আহে। তাৰ পৰা এই কলেজকেইখনৰ যোনটো লোকেশ্যন হ'ল আমাৰ তোমালোকে যদি আপাৰ আছামৰ হোৱা তেতিয়াহ'লে তোমালোকৰ প্ৰিফাৰেবল জেগা হৈ যায়, যেনেকৈ যোৰহাটত থকা আমাৰ JEC, তাৰ পৰা জিচ নহবা গোলাঘাট ইঞ্জিনিয়াৰিং কলেজ, আৰু তাতকৈ অলপ ওচৰত পাবা তোমালোকে ধেমাজি ইঞ্জিনিয়াৰিং কলেজ। কিন্তু যদি তোমালোকে আপাৰ আছামৰ হয় আৰু তোমালোকে পোৱা বিনেশ্বৰ বৰ্মা ইঞ্জিনিয়াৰিং কলেজ বা বৰাক ভেলী ইঞ্জিনিয়াৰিং কলেজ বা AEC, চ' তেতিয়া তোমালোকৰ অলপ কি হয়, ডিষ্টেঞ্চটো অলপ বেছি হৈ যায়। আৰু সেইটো হিচাপে যদি তোমালোকে লোৱাৰ আছামত থাকা তেতিয়াহ'লে তোমালোকৰ যোনখন আমাৰ আপাৰ আছামৰ কলেজ আছে, চ' সেইটো হিচাপে অলপ ডিষ্টেঞ্চটো দূৰ হৈ যায়। চ' এইটো হ'ল আমাৰ জিঅ'গ্ৰাফিক যোনটো ভিউ হয় কলেজকেইখনৰ, কোনখন ক'ত আছে বা কিমান ডিষ্টেঞ্চ তোমালোকে যাব লাগিব। নেক্সট হ'ল কেম্পাছৰ কথা। চ' এইকেইটা তোমালোকে ফটো মই দি থৈছোঁ, দেখিব পাৰিবা। যদি এতিয়া মই কাৰেণ্ট চিটুৱেশ্যনত কওঁ, কেম্পাছ হিচাপে ষ্টেট ইঞ্জিনিয়াৰিং কলেজবোৰৰ ভিতৰত চাবলৈ গ'লে AECৰ পাছত যদি আটাইতকৈ ধুনীয়া এটা ইনফ্ৰাষ্ট্ৰাকচাৰ বিল্ডিং আছে, ত' সেইটো হ'ল আমাৰ গোলাঘাট ইঞ্জিনিয়াৰিং কলেজ, যিহেতু এইখনৰ অলপ নতুনো হয় আৰু ইয়াতে ধুনীয়াকৈ বনোৱা আছে। ত' তাতে তুমি দেখিবা BVECৰ 80 একৰৰ হয় কেম্পাছটো, দেন BVECৰ 24, দেন GECৰ 44। যদি তোমালোকে যেতিয়া যাবা কলেজত ভেৰিফিকেশ্যন কৰিবলৈ, ত' তেতিয়া তোমালোকে ধুনীয়াকৈ কেম্পাছবোৰ দেখিবা। আৰু মেক্সিমাম ইঞ্জিনিয়াৰিং কলেজবোৰ এনেকুৱা এটা জেগাত থাকে য'ত অলপ মানে টাউনৰ পৰা অলপ দূৰত থাকে। সেইটো অলপ বেলেগ হৈ যায় তোমাৰ JEC ক্ষেত্ৰত। JEC অলপ মানে টাউনৰ লেখীয়া জেগা এটুকুৰাতে আছে, বাকীখন কলেজ অলপ বেছি সোমাই থকা জেগাত আছে। নেক্সট হ'ল আমাৰ ব্ৰাঞ্চেছ কি কি আছে, তোমালোকে দেখিব পাৰিবা BVECত আছে তোমাৰ ইলেক্ট্ৰিকেল, কেমিকেল, মেকানিকেল, চিভিল। আৰু ইলেক্ট্ৰিকেলটো মষ্টলি দেখিব পোৱা যায় চব কলেজত নাথাকে, ত' BVECত আছে। আৰু BVECত তোমালোকৰ এটা ভাল ব্ৰাঞ্চ আছে কম্পিউটাৰ চায়েন্স আৰু ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন, যিটো নেক্সট তোমাৰ আছে AECত আৰু আছে জিষ্টত। আৰু বাকীখন কলেজত এইকেইটা ব্ৰাঞ্চ তোমাৰ মানে দেখিবলৈ পোৱা নাযায়। দেন GECত দেখিবা ক'ৰ ব্ৰাঞ্চ কেইটাই আছে গোটেইকেইটা। ধেমাজিতো চেম, গোটেই ক'ৰ ব্ৰাঞ্চ কেইটা আছে, লগতে কম্পিউটাৰ চায়েন্স ইঞ্জিনিয়াৰিংটো আছে। নেক্সট আহিলে হোষ্টেলৰ কথা। যদি তুমি BVEC চোৱা, BVEC হোষ্টেলৰ এনেকৈ ডাটা এভেইলেবল নাই, তথাপিতো তোমালোকে গুগলত চালে তাৰ হোষ্টেল কিছুমান দেখিবা। এতিয়া বনাই আছে, কিন্তু আগতে কি আছিলে যে তোমাৰ কেম্পাছৰ বাহিৰত আছিলে হোষ্টেল কিছুমান। দেন BVECত এটা বইজ এটা গাৰ্লছ হোষ্টেল আছে, দেন GECত এটা বইজ এটা গাৰ্লছ হোষ্টেল, দেন DECত দুটা বইজ এটা গাৰ্লছ হোষ্টেল। আৰু এইটো অলপ এতিয়া কাৰেণ্ট চিটুৱেশ্যনত অলপ চেঞ্জো হ'ব পাৰে। নেক্সট আহিলে টেক ফেষ্ট কি কি পাতে। ত' BVCত পাতে টেকনিকা বুলি এটা, তাৰপৰা BVCত পাতে ৰেছপ্লেণ্ডৰ বুলি, GECত ৰেপছডি, আৰু DECত এতিয়ালৈকে কোনো ধৰণৰ তোমালোকৰ টেক ফেষ্ট হোৱা নাই, আপকামিং টাইমত হ'ব পাৰে। ত' কাট অফ যদি তুমি চোৱা, BVCৰ কাৰণে জেনেৰেলৰ যদি তুমি 1.5 পৰা 2K ইমানৰ ভিতৰত থাকা, তেতিয়া মানে ফাৰ্ষ্ট কাউন্সিলিং বা ছেকেণ্ড কাউন্সিলিঙতে পিটিকেনে পাই যাব পাৰা। দেন BVCৰ কাৰণে এইটো GEC, DEC। চ' এইখিনি হ'ল কাট অফৰ এটা ৰাফ আইডিয়া। যি তিনিখন ইঞ্জিনিয়াৰিং কলেজ এষ্টাব্লিছমেণ্টৰ ফালৰ পৰাই হওক বা অলপ যোনকেইখিনি আমাৰ টিচিং থাকে বা প্লেচমেণ্ট বুলি ধৰিব পাৰা, ত' সেইকেইখনৰ ভিতৰত প্ৰথম আহে আমাৰ আছাম ইঞ্জিনিয়াৰিং কলেজ, যোনখন আটাইতকৈ পুৰণা ইঞ্জিনিয়াৰিং কলেজ অসমৰ। আৰু সেইবাবে ইয়াৰ মানে যোনটো পপুলাৰিটিটো আছে এইটো যথেষ্ট বেছি হয়। এইখন আমাৰ 1955ত আহিছিলে। তাৰ পৰা আহিলে আমাৰ যোৰহাট ইঞ্জিনিয়াৰিং কলেজ 1960। তাৰ পৰা আহিলে যোৰহাট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকনলজি। মানে যোনটো ইয়াত এষ্টাব্লিছমেণ্ট আছে 1971, এইটো হ'ল ছায়েন্স কলেজৰ। আৰু এইখন যোনটো তোমাৰ ইঞ্জিনিয়াৰিং কলেজ হৈছে সেইটো হ'ল 2009 মানত চাগে, সিমান মানত হৈছে। দেন কেম্পাছ যদি তুমি চোৱা, AEC কেম্পাছটো বহুত ডাঙৰ হয়। AEC কেম্পাছৰ ভিতৰত মানে বেলেগ মানুহো থাকে, চ' AEC কেম্পাছটো বহুত ডাঙৰ, 400+ একৰ তুমি ধৰিব পাৰা। দেন JECৰটো হৈছে তোমাৰ 78। আৰু ইয়াত লিখা আছে আৰবান বুলি, মানে অলপ টাউনৰ ওচৰা ওচৰি জেগাতে আছে। আৰু এই কেম্পাছটোত মানে অলপ দেখিবা আৰু টাউনৰ লেখীয়া জেগা কিছুমান, বাট বাকীখন ইঞ্জিনিয়াৰিং কলেজৰ এইটো অলপ দেখিবলৈ পোৱা নাযায়, অলপ গাঁও টাইপৰ হয় জেগাটো। দেন এইখন হ'ল তোমাৰ জিষ্টৰ 65 একৰ। জিষ্টৰ কেম্পাছটো বহুত ডাঙৰ, খালী কেম্পাছটোত
যোনখিনি কেম্পাছৰ বস্তু থাকিব লাগে সেইখিনিহে অলপ অভাৱ। নেক্সট তুমি ব্ৰাঞ্চেছ যদি চোৱা AEC ত বহুতকেইটা ব্ৰাঞ্চ আছে, চিভিল, ইলেক্ট্ৰিকেল, মেকানিকেল। ইয়াৰ ভিতৰত আটাইতকৈ তোমালোকৰ যদি ভাল ব্ৰাঞ্চ বুলি ক'ব পাৰা কম্পিউটাৰ চায়েন্স, দেন ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন, চিভিল, ইলেক্ট্ৰিকেল, এইকেইটা অলপ বেছি ভাল ভাল ব্ৰাঞ্চ হয় আৰু AEC। দেন JEC, CSE, চিভিল, এইকেইটা বহুত ভাল হয়। তাৰ পৰা ইলেক্ট্ৰিকেল ধৰিব পাৰা তুমি। তাৰ পৰা জিষ্টৰ তুমি ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যনটো ভাল, চিভিল ভাল, তো বাকীকেইটা ব্ৰাঞ্চো ভাল। তো এনেকৈ ব্ৰাঞ্চ এইকেইটা আছে, তোমালোকে চাব পাৰা। নেক্সট যদি হোষ্টেলৰ কথা কোৱা, AEC তোমাৰ 7টা বইজ হোষ্টেল আছে, এটা গাৰ্লছ হোষ্টেল। দেন JEC ত 8টা বইজ হোষ্টেল, 2টা গাৰ্লছ হোষ্টেল। জিষ্টত 3টা বইজ হোষ্টেল আৰু এটা গাৰ্লছ হোষ্টেল। এইটো কাৰেণ্টলি এটাৰ পৰা 2টা গাৰ্লছ হোষ্টেল এতিয়া কৰিছে। আৰু বইজ হোষ্টেলো তোমাৰ নতুনকৈ এটা বনাইছে। আৰু বইজ হোষ্টেলতকৈ যদি তুমি চোৱা গাৰ্লছ হোষ্টেলৰ অলপ ফেচিলিটি বেছি পোৱা যায়। নেক্সট প্লেচমেণ্টৰ কথা যদি কোৱা, AEC ত এৰাউণ্ড 60% বা তাতকৈ বেছি হয়, JEC ত এৰাউণ্ড 50%ৰ ওচৰা-ওচৰি, জিষ্টতটো হয় 30%ৰ ওচৰা-ওচৰি, বাট এইটো আগৰ বছৰ হয়, কাৰেণ্ট এইবাৰৰ প্লেচমেণ্টৰ অলপ যোনখিনি ডাটা আছে চব কলেজৰ ইমান ভাল নহয়। দেন তোমালোকৰ যোনটো টেক ফেষ্ট থাকে, AEC তোমাৰ প্ৰাইৰ'কাইনেচিছ আৰু উদ্ভাৱনম বুলি এটা আছে, JEC ফনিক্স হয়। তাৰপৰা জিষ্টৰ এডভান্টিক্স বুলি হয় টেক ফেষ্ট, বাট এতিয়া বহুত দিন ধৰি হোৱা নাই। নেক্সট কাট অফৰ কথা যদি কোৱা, তুমি AEC ত যদি ফাৰ্ষ্ট কাউন্সিলিং বা ছেকেণ্ড কাউন্সিলিঙৰ ভিতৰতে পাব বিচাৰিছা, তেতিয়াহ'লে তোমাৰ ৰেংকটো 500 ৰেংকৰ ভিতৰত যদি থাকে, তেতিয়াহ'লে এইটো ছেফ, তুমি জ'নত থাকিবা। JECৰ কাৰণে 800ৰ ভিতৰত যদি থাকা, ফাৰ্ষ্ট কাউন্সিলিং বা ছেকেণ্ড কাউন্সিলিঙতে পাই যাব পাৰা। আৰু জিষ্টৰ কাৰণে 1.4 ৰেংকৰ ওচৰত বা 4K ৰেংকৰ ওচৰত থাকিলে ছেফ হয়। চাম যে প্লেচমেণ্টবোৰ কেনেকুৱা হয় কলেজকেইখনৰ অলপ ডিটেইলছত। তেতিয়া প্ৰথম দেখিবা তুমি AEC প্লেচমেণ্টৰ কোম্পানীবোৰ তোমাৰ এনেকুৱা ধৰণৰ আহে, তোমালোকে এইবোৰ ৱেবছাইটতে চাব পাৰিবা, তাত দেখি যাবা। আৰু যোনখন 18, 19, 20 তাৰপৰা 21 আৰু বাকীখিনিও আছে ডাটা, তোমালোকে সেইখিনি তাত চাই ল'ব পাৰিবা। AEC প্লেচমেণ্ট ভালেই হয়, আৰু মেক্সিমাম যোনখিনি মানে তোমাৰ কি বুলি কয় টেকনিকেল ব্ৰাঞ্চ আছে, তাৰ প্লেচমেণ্টবোৰ অলপ বেছি ভাল হয়। আৰু ইয়াতে তোমাৰ PSU অহা দেখা যায়, তো PSU থ্ৰুৱেদিও ৰিক্ৰুইট কৰা হয়। দেন তুমি JECৰ যদি প্লেচমেণ্টৰ কথা যোৱা, ৱেবছাইটত ধুনীয়াকৈ ডিটেইলছত পাই যাবা। আৰু এটা মই ৰাফ আইডিয়া দিবৰ কাৰণে তোমাক ইয়াত ডিটেইলছটো দেখাই দিছোঁ। JECত এবাৰ যোনটো অইলৰ এবাৰ প্লেচমেণ্ট হৈছিল এজন ষ্টুডেণ্টৰ, এৰাউণ্ড 22 লাখ পাৰ এনাম পাইছিলে তেওঁ। সেইটো বহুত মানে চব জেগাতে অলপ পপুলাৰিটি পাই গৈছিলে অসমত, ষ্টেট ইঞ্জিনিয়াৰিং কলেজবোৰৰ ভিতৰত। ইমানটো পোৱাটো এটা ডাঙৰ কথা। ইয়াতে তোমালোকে ডাটাখিনি চাব পাৰিবা আৰু ৱেবছাইটত গৈ অলপ ডিটেইলছত চাব পাৰিবা। দেন জিষ্টৰ এটা প্লেচমেণ্টৰ এইটো যোনটো ৰাফ এটা ডিটেইলছ ৱেবছাইটতে দিয়া আছে, তো তাত তোমালোকে চাব পাৰিবা। আৰু কি কি কোম্পানী আহে বা নাহে, তো সেইটো ৱেবছাইটত দিয়া থাকে, তাত তোমালোকে চাব পাৰিবা। আৰু ইয়াত এটা ব্ৰিফ আইডিয়া তোমালোকে দেখিব পাৰিছা প্লেচমেণ্টবোৰ কেনেকুৱা হয়। নেক্সট আহিলে আমাৰ BBC। এইটো তোমাৰ প্লেচমেণ্টৰ ডাটাটো ৱেবছাইটত দিয়া থাকে, আৰু হাইষ্ট যোনখিনি এইখিনিয়ে ডাটা হয় ৱেবছাইটৰ মতে, তো এইখিনি আছে। আৰু ৰিচেণ্ট যোনটো প্লেচমেণ্টৰ ডাটা আছে, সেইটো এনেকৈ এভেইলেবল হোৱা নাই। তো এইবাৰ অলপ প্লেচমেণ্টৰ চিনেৰিঅ'টো চব জেগাতে ইমান ভাল নহয়। নেক্সট তুমি BBCৰ যদি প্লেচমেণ্ট চোৱা, এৰাউণ্ড 40% মান হৈ যায়। আৰু CSEৰ প্লেচমেণ্টটো তাত আটাইতকৈ ভাল হয়। আৰু ইয়াত প্লেচমেণ্টৰ ডাটাটো অলপ দিয়া আছে, তাতো তোমালোকে অলপ চাই ল'ব পাৰা যে কিমান মানৰ পায়। নেক্সট তোমালোকে JEC প্লেচমেণ্টটো চাব পাৰে, এইটো আগৰ হয়, তেওঁলোকে এতিয়া ৰিচেণ্ট ডাটাটো এতিয়ালৈকে দিয়া নাই। তো সেইটোৰ থ্ৰু JEC প্লেচমেণ্টটো ঠিক ঠাকে হয়, এভাৰেজ, ইমান ভাল বুলিও ক'ব নোৱাৰা, বেয়া বুলিও ক'ব নোৱাৰা। লাষ্ট যোনখন আমাৰ থাকে ধেমাজি ইঞ্জিনিয়াৰিং কলেজ, তাৰ এতিয়া ফাৰ্ষ্ট বেচ জাষ্ট ওলাইছে। তো তাৰ এনেকুৱা কোনো ডাটা নাই যে কিমান প্লেচমেণ্ট হ'ল, কিমান প্লেচমেণ্ট হোৱা নাই। তো আজি ভিডিঅ'টো ইমানে আছিলে, থেংক ইউ।